এইটো কথা জয়ন্তই কেনেকে কৈছে নাজানো। এই কথাটো মই আপোনালোকক বহুদিন আগতে কৈছো, কিন্তু জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰবিলাক ঠিক হোৱা নাই। যদি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত, আৰু মই নিজে কৈ দিম যে তেওঁক ক্ষমা খুজিব লাগে। কাৰণ সাংবাদিকসকল আমাৰ ৰাজনীতি যুদ্ধত সাংবাদিকসকলতো নাই, যি আছে তাকে লিখি দিছে। গতিকে সাংবাদিকক যদি সঁচাই, মইতো শুনা নাই, সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা উচিত। কিন্তু মালিকৰ যুদ্ধখন আপোনালোকে নকৰিব। মালিকটোতো ময়ো কৈ থাকোঁ, মালিকটো মালিকৰ ফালে থাকিব দিয়ক, হ'ব। আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে, মই শুনা নাই, ময়ো ক্ষমা খুজিছোঁ। কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই, আৰু আপোনালোকে দায়িত্বহে পালন কৰিছে। মই ভাবাত সেইটো মুখৰ পৰা ওলাই গৈছে ল'ৰা। আপোনালোকৰ লগত চবৰ লগতে ভাল সম্পৰ্ক, এইটো মুখৰ পৰা কেতিয়াবা ওলাই যোৱা শব্দ এটাত এইটো, আৰু কোনোবাই নিজে সৰু ভাই, নিজৰ মাক বাপেক কি ডাঙৰ মানুহ আছিল। যিজন মন্ত্ৰীৰ কথা কৈছে তেওঁৰ মাক বাপেক আদানী আৰু আম্বানী আছিল নেকি? তেওঁ নিজে সেই হিচাপতো চবেই আমি সৰু ঘৰৰ মানুহ। মইতো কথাই কৈ থাকোঁ, মইতো প্ৰত্যেক মিটিঙতে নকওঁ জানো মই সৰু ঘৰৰ মানুহ বুলি। সৰু মানে সাধাৰণ বুজায়, আৰু মইতো জানো সৰু মানুহ কোৱা নাই, কৈছে সাধাৰণ ঘৰৰ মানুহ। মোৰ মতেদি তেনেকুৱা ক'ব লাগে। আৰু যদি কোনোবাই কাৰোবাক সৰু মানুহ বুলি কৈছে, এইটো বহুত ডাঙৰ ভুল কৈছে। কাৰণ কোনো মানুহে সৰু হ'ব নোৱাৰে। মইতো ইমান দিন আপোনালোকে মোক ইমানো বেয়া প্ৰশ্ন সোধে, কেতিয়াবা মই কিবা বেয়া কথা কৈছোঁ নেকি ব্যক্তিগতভাৱে? কিহৰ কাৰণে? আপোনালোকেও কাম এটাই কৰিছে। অসমীয়া ল'ৰা ইমানখিনিলৈকে আহিছে, যে ক'ৰ গাঁৱৰ পৰা আহিছে, ইয়াত আহি সংগ্ৰাম কৰি গুৱাহাটীত ইমানখিনি ডাঙৰ হৈছে। গতিকে এইটোতো ভাল কথা। কিন্তু খালি প্ৰেছ ক্লাবে মালিকৰ কথা ক'ব নালাগে। মালিকবিলাকৰ ক'ত কি আছে এইটো আপোনালোকে কেনেকে বুজি পাব? এইটো কথা জয়ন্তই কেনেকে কৈছে নাজানো। এই কথাটো মই আপোনালোকক বহুদিন আগতে কৈছো, কিন্তু জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰবিলাক ঠিক হোৱা নাই। যদি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত, আৰু মই নিজে কৈ দিম যে তেওঁক ক্ষমা খুজিব লাগে। কাৰণ সাংবাদিকসকল আমাৰ ৰাজনীতি যুদ্ধত সাংবাদিকসকলতো নাই, যি আছে তাকে লিখি দিছে। গতিকে সাংবাদিকক যদি সঁচাই, মইতো শুনা নাই, সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা উচিত। কিন্তু মালিকৰ যুদ্ধখন আপোনালোকে নকৰিব। মালিকটোতো ময়ো কৈ থাকোঁ, মালিকটো মালিকৰ ফালে থাকিব দিয়ক, হ'ব। আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে, মই শুনা নাই, ময়ো ক্ষমা খুজিছোঁ। কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই, আৰু আপোনালোকে দায়িত্বহে পালন কৰিছে। মই ভাবাত সেইটো মুখৰ পৰা ওলাই গৈছে ল'ৰা। আপোনালোকৰ লগত চবৰ লগতে ভাল সম্পৰ্ক, এইটো মুখৰ পৰা কেতিয়াবা ওলাই যোৱা শব্দ এটাত এইটো, আৰু কোনোবাই নিজে সৰু ভাই, নিজৰ মাক বাপেক কি ডাঙৰ মানুহ আছিল। যিজন মন্ত্ৰীৰ কথা কৈছে তেওঁৰ মাক বাপেক আদানী আৰু আম্বানী আছিল নেকি? তেওঁ নিজে সেই হিচাপতো চবেই আমি সৰু ঘৰৰ মানুহ। মইতো কথাই কৈ থাকোঁ, মইতো প্ৰত্যেক মিটিঙতে নকওঁ জানো মই সৰু ঘৰৰ মানুহ বুলি। সৰু মানে সাধাৰণ বুজায়, আৰু মইতো জানো সৰু মানুহ কোৱা নাই, কৈছে সাধাৰণ ঘৰৰ মানুহ। মোৰ মতেদি তেনেকুৱা ক'ব লাগে। আৰু যদি কোনোবাই কাৰোবাক সৰু মানুহ বুলি কৈছে, এইটো বহুত ডাঙৰ ভুল কৈছে। কাৰণ কোনো মানুহে সৰু হ'ব নোৱাৰে। মইতো ইমান দিন আপোনালোকে মোক ইমানো বেয়া প্ৰশ্ন সোধে, কেতিয়াবা মই কিবা বেয়া কথা কৈছোঁ নেকি ব্যক্তিগতভাৱে? কিহৰ কাৰণে? আপোনালোকেও কাম এটাই কৰিছে। অসমীয়া ল'ৰা ইমানখিনিলৈকে আহিছে, যে ক'ৰ গাঁৱৰ পৰা আহিছে, ইয়াত আহি সংগ্ৰাম কৰি গুৱাহাটীত ইমানখিনি ডাঙৰ হৈছে। গতিকে এইটোতো ভাল কথা। কিন্তু খালি প্ৰেছ ক্লাবে মালিকৰ কথা ক'ব নালাগে। মালিকবিলাকৰ ক'ত কি আছে এইটো আপোনালোকে কেনেকে বুজি পাব?